নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা খুব সাধাৰণ ভিডিঅ' লৈ আহিছোঁ মৌজোলৰ ঔষধি গুণ আৰু ঘৰুৱা দিহাৰ বিষয়ে। মৌজোলক আমি অমৃত বুলি এনেই নকওঁ, প্ৰকৃততে মৌজোলৰ অমৃত সম ঔষধি গুণ আছে। সেয়েহে হয়তো গৰ্ভৱতী মহিলাক পঞ্চামৃত খুৱাওঁতে মৌজোল দিয়া হয় বা মৌজোল ব্যৱহাৰ কৰা হয়। আৰু কান্দি থকা শিশুক টিচুকাবলৈ হ'লেও মৌজোল শিশুসকলক চেলেকাই দিয়া হয়। আৰু এই পৰম্পৰাবোৰ ৰক্ষা কৰাৰ উপৰিও আমি যিবোৰ আয়ুৰ্বেদিক বা হাৰ্বেল কাপ চিৰাপ বা কফৰ দৰৱ খাওঁ সেইবিলাকত প্ৰায়ে মৌজোল থাকে। আৰু আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত বহুত ঔষধৰ লগত মৌজোলক এডজুভেণ্ট বা অনুপান হিচাপে খাবলৈ দিয়া হয়, যিয়ে ঔষধৰ গুণাগুণ বৃদ্ধি কৰে। আৰু আজিকালি বহুতেই চেনিৰ সলনি মৌজোল ব্যৱহাৰ কৰিবলৈ লৈছে হেল্ডি অপশ্যন হিচাপে, কাৰণ মৌজোলৰ ঔষধি গুণ বহুগুণেই বেছি, কিন্তু চেনিৰ কোনো ঔষধি গুণ নাথাকে। আৰু মৌজোল আমি স্কিন কেয়াৰ বা হেয়াৰ কেয়াৰতো ব্যৱহাৰ কৰোঁ। গতিকে এই গোটেইবিলাক কথা জানিবলৈ হ'লে আজিৰ ভিডিঅ'টো চাব, কাৰণ আজিৰ ভিডিঅ'টোত ঔষধি গুণ, ঘৰুৱা দিহা আৰু স্কিন কেয়াৰ, হেয়াৰ কেয়াৰৰ সৰু সৰু টিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। প্ৰথমতে জানো আহক মৌজোল আমাৰ কাৰণে কিয় আৰু কিমান উপকাৰী, মৌজোল খালে আমি কি কি উপকাৰিতা লাভ কৰোঁ আৰু কিছুমান বেমাৰত মৌজোল কেনেকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি। মৌজোলৰ প্ৰথম বিশেষ ঔষধি গুণটো হৈছে যে ই এটা নেচাৰেল ইমিউনিটি বুষ্টাৰ, অৰ্থাৎ ই আমাৰ দেহৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। আমাৰ দেহত যেতিয়া ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকে তেতিয়া বেমাৰ সহজতে নহয় বা হ'লেও আমি সোনকালে আৰোগ্য লাভ কৰোঁ। কিন্তু যি মানুহৰ ইমিউনিটি কম তেওঁলোকৰ বেমাৰো সহজতে হয় আৰু হ'লেও সোনকালে আৰোগ্য লাভ নকৰে। গতিকে ইমিউনিটি ষ্ট্ৰং কৰিবলৈ হ'লে আমি ডেইলি খাদ্য তালিকাত তেনেকুৱা ধৰণৰ কিছুমান খাদ্য ৰাখিব লাগে যিবোৰক নেচাৰেল ইমিউনিটি বুষ্টাৰ বুলি কোৱা হয়। আৰু মৌজোল হৈছে তেনেকুৱা এবিধ নেচাৰেল ইমিউনিটি বুষ্টাৰ। শীতৰ দিনকেইটাত বা বতৰ সলনি হোৱাৰ দিনকেইটাত আমি যদি ডেইলি এচামুচকৈ মৌজোল খোৱাৰ অভ্যাস কৰোঁ তেতিয়া ছিজনেল বেমাৰবিলাকৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। মৌজোলৰ 2 নম্বৰ বিশেষ উপকাৰিতাটো হাওঁফাওঁ বা শ্বাসতন্ত্ৰৰ ৰোগৰ ক্ষেত্ৰত দেখা যায়। এজমা বা হাঁপানি, ব্ৰংকাইটিছ, কফৰ সমস্যা, নিউমনিয়া আদি শ্বাসতন্ত্ৰৰ ৰোগত ভুগি থকা পেচেণ্টসকলৰ কাৰণে মৌজোল হৈছে ডাঙৰ মেডিচিন বা ঔষধ। তেওঁলোকে ডেইলি এচামুচ বা 2 চামুচ মৌজোল খোৱাৰ অভ্যাস কৰিলে যথেষ্ট ভাল ৰিজাল্ট পাব। অৱশ্যে তেওঁলোকে কেইটামান সহজ ঘৰুৱা দিহা যদি কৰে তেওঁলোকে বেছি উপকৃত হ'ব। প্ৰথম দিহাটোৰ কাৰণে এচামুচ শেৱালি পাতৰ ৰস, এচামুচ আদাৰ ৰস, এচামুচ তুলসী পাতৰ ৰস, 3টা জালুকৰ গুড়ি আৰু এচামুচ মৌজোল একেলগে মিহলাই দিনে এবাৰকৈ খাদ্য খোৱাৰ 1 ঘণ্টামানৰ আগত নিয়মিতভাৱে 10 দিন বা 15 দিনমান খাই চাওক, নিশ্চয় আপোনালোকে সুফল পাব। অৱশ্যে এই দিহাটোৰ লগতে আপোনালোকে পথ্যও মানি চলিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে এজন আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শও যদি লয় তেতিয়া আপোনালোকে বেছি উপকৃত হ'ব। তিতাবাহেক পাতৰ ৰস 1 চামুচৰ লগত এচামুচ মৌজোল মিহলাই দিনে এবাৰকৈ এসপ্তাহ বা 10 দিনমান খালেও পেচেণ্টসকল যথেষ্ট উপকৃত হয়। বা বগাবাহেক পাতৰ ৰস 1 চামুচৰ লগত এচামুচ মৌজোল মিহলাই নিয়মিতভাৱে 10-15 দিনমান খালেও এইসকল ৰোগী যথেষ্ট উপকৃত হয়। গোটেইকেইটা দিহা আপোনালোকে এটা পিছত এটা এনেকৈ সাল সলনি কৰি ব্যৱহাৰ কৰি চাব, নিশ্চয় সুফল পাব। 3 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই এটা নেচাৰেল ব্লাড পিউৰিফায়াৰ, যিয়ে আমাৰ তেজৰ শোধন প্ৰাকৃতিকভাৱে কৰে। আমাৰ দেহত জমা হোৱা টক্সিনছ বা বৰ্জিত পদাৰ্থবোৰ উলিয়াই দিয়াত মৌজোলে সহায় কৰে। গতিকে যাৰ এলাৰ্জি থাকে বা যাৰ একনি, পিম্পলছ আদি স্কিনৰ সমস্যা থাকে তেওঁলোকে নিয়মিতভাৱে মৌজোল খালে যথেষ্ট উপকৃত হ'ব। আপোনাৰ যদি ৰাতি টোপনি কমকৈ হয় বা আপুনি যদি নিদ্ৰাহীনতাত ভুগি আছে তেন্তে ৰাতি শোৱাৰ সময়ত নিয়মিতভাৱে মৌজোল খাওক, নিশ্চয় সুফল পাব। তাৰ কাৰণে একাপ কুহুমীয়া গাখীৰৰ লগত এচামুচ মৌজোল মিহলাই ৰাতি শোৱাৰ সময়ত নিয়মিতভাৱে খাওক। আপোনাৰ নিশ্চয় টোপনি অহাত সহায় কৰিব, কাৰণ গাখীৰ আৰু মৌজোলত থাকে ট্ৰিপ্ট'ফেন নামৰ এটা বিশেষ ধৰণৰ এমিনো এচিড, যিয়ে আমাৰ টোপনি অহাত সহায় কৰে। অৱশ্যে গৰম গাখীৰত কিন্তু মৌজোল দি নাখাব, কাৰণ গৰম গাখীৰত মৌজোল দিলে বিষক্ৰিয়া হয় আৰু এইদৰে খালে হয়তো অপকাৰো কৰিব পাৰে। যিসকলক গাখীৰে নামানে তেওঁলোকে প্লেইন মৌজোল খালেও হ'ব, কিন্তু গাখীৰৰ লগত খালে বেছি উপকাৰিতা পোৱা যায়। যিসকলৰ ষ্ট্ৰেছ, ডিপ্ৰেশ্যন আদি থাকে তেওঁলোকেও ৰাতি শোৱাৰ সময়ত ৰেগুলাৰলি মৌজোল খাব পাৰে, তেওঁলোক উপকৃত হ'ব। যাৰ ডায়েবেটিছ থাকে তেওঁলোকে কিন্তু মৌজোল খোৱাৰ অভ্যাসটো নকৰিব, কাৰণ মৌজোলে ব্লাড চুগাৰ বঢ়াব পাৰে। মৌজোলৰ 5 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই শিশুসকলৰ কাৰণে এবিধ উত্তম খাদ্য। শিশুসকলে মিঠা খাই ভাল পায় আৰু শিশুসকলৰ গ্ৰ'থৰ কাৰণে মিঠাৰো প্ৰয়োজন হয়। কিন্তু সেই বুলি যিসকল শিশুৱে মিঠা বেছিকৈ খায় বা মিঠাই বেছিকৈ খায় বা চকলেট আদি বস্তু বেছিকৈ খায় তেওঁলোকৰ কিন্তু আজিকালি অবেচিটি বা মেদবহুলতাৰ সমস্যা,
ফেটি লিভাৰ সমস্যা আদি বেছিকৈ হোৱা দেখা পোৱা গৈছে। কিন্তু তেওঁলোকে যদি চেনিৰ সলনি হেল্ডি অপশ্যন হিচাপে মৌ জোল খোৱাৰ অভ্যাস কৰে, এনেকুৱা ধৰণৰ ছাইড ইফেক্ট কেতিয়াও নহয়, বৰঞ্চ ই তেওঁলোকক যথেষ্ট সহায়হে কৰিব ইমিউনিটি বিল্ড আপ কৰাৰ ক্ষেত্ৰত, অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ ক্ষেত্ৰত, চৰ্দি কাহ আদি ছিজনেল বেমাৰবিলাকৰ পৰা প্ৰটেকশ্যন দিয়াৰ ক্ষেত্ৰত বা যিকোনো ধৰণৰ মেটাবলিক ডিজিজৰ পৰা বচাই ৰখাৰ ক্ষেত্ৰত শিশুসকলক মৌ জোলে প্ৰটেকশ্যন দিয়ে। গতিকে শিশুসকলে হেল্ডি অপশ্যন হিচাপে নিয়মিতভাৱে মৌ জোল খালে তেওঁলোকৰ বহুকেইটা উপকাৰ লাভ হয়। মৌ জোলৰ 6 নম্বৰ উপকাৰিতাটো কলেষ্ট্ৰলৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে লাভ কৰে। মৌ জোলত থকা উপাদানসমূহে অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু উপকাৰী HDL নামৰ কলেষ্ট্ৰলটো বঢ়োৱাত সহায় কৰে। গতিকে মৌ জোল আমাৰ হাৰ্টৰ কাৰণে খুব ভাল। যাৰ কলেষ্ট্ৰলৰ সমস্যা থাকে তেওঁলোকে কেইটামান নিয়মত মৌ জোল খাব পাৰে। ৰাতিপুৱা খালী পেটত এটা ডিটক্স ড্ৰিংক বনাই তেওঁলোকে নিয়মিতভাৱে এমাহ দুমাহমান খাই চাব পাৰে। তাৰ কাৰণে এগিলাচ কুহুমীয়া পানীৰ লগত 2 চামুচ আমলখিৰ ৰস, 1 চামুচ নেমুৰ ৰস, 1 চামুচ আদাৰ ৰস আৰু 1 চামুচ মৌ জোল মিহলাই নিয়মিতভাৱে ব্ৰেকফাষ্ট কৰাৰ এঘণ্টামানৰ আগত খাব পাৰে। আৰু এই দিহাটো কৰি থকাৰ লগতে আপোনালোকে অন্য পথ্য মানি চলিব লাগিব, যেনে চৰ্বিযুক্ত খাদ্য কমাই খাব লাগিব, চেনি কমাই খাব লাগিব, এনেকুৱা কথাবিলাকো মানি চলিব লাগিব। আৰু 2 নম্বৰ দিহাটোৰ কাৰণে 3 ফুটা কেঁচা নহৰুৰ লগত 1 চামুচ মৌ জোল দি নিয়মীয়াকৈ খাব পাৰে। খাদ্য খোৱাৰ এঘণ্টামানৰ আগত খাব, বা এটা কেঁচা পিঁয়াজৰ ৰসৰ লগত 1 চামুচ মৌ জোল মিহলাই খাদ্য খোৱাৰ এঘণ্টামানৰ আগত খাব পাৰে। এইদৰে গোটেইকেইটা দিহা ইটো সিটো সাল সলনি কৰি খাই থাকিলে আপোনালোকে কলেষ্ট্ৰলৰ সমস্যাত যথেষ্ট সুফল পাব। অৱশ্যে তাৰ লগতে ৰেগুলাৰ এঘণ্টামানকৈ এক্সাৰচাইজো কৰিব লাগিব, বা ৱাকিং কৰিব লাগিব, চাইকেল চলাব লাগিব। ইয়াৰ ভিতৰত যিটো আপোনালোকৰ সুবিধা হয় তেনেকুৱা ধৰণৰ ফিজিকেল এক্টিভিটিও কিন্তু লাগিব, কাৰণ অকল খাদ্য খালেই আপোনাৰ কলেষ্ট্ৰল নিয়ন্ত্ৰণ নহয়, তাৰ লগতে আপুনি লাইফষ্টাইল মডিফিকেশ্যনো কৰিব লাগিব। 7 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই মুখৰ ভিতৰত হোৱা ঘাঁ বা মাউথ আলচাৰৰ কাৰণে ডাঙৰ মেডিচিন বা ঔষধ। মুখৰ ভিতৰত হোৱা ঘাঁৰ কাৰণ বহুত থাকে। কিছুমানৰ কনষ্টিপেশ্যন থাকে, তেতিয়াও মুখৰ ভিতৰত ঘাঁ হয়। কিছুমানৰ লিভাৰ প্ৰব্লেম থাকে, কিছুমানৰ হৰমনেল ইমবেলেঞ্চৰ কাৰণে হয়, কিছুমানৰ ভিটামিন ডেফিচিয়েঞ্চিৰ কাৰণে হয়। আৰু কাৰণ যিয়েই নহওক কিন্তু সকলো ক্ষেত্ৰতে মৌ জোল খুব উপকাৰী। গতিকে মৌ জোল খোৱাৰ উপৰিও মৌ জোল আক্ৰান্ত অংশত বা যিটো আলচাৰ হোৱা অংশ, সেইবিলাকত নিয়মিতভাৱে যদি ৰাতি শোৱাৰ সময়ত ব্যৱহাৰ কৰে তেওঁলোকৰ এই সমস্যা যথেষ্ট উপশম হ'ব। 8 নম্বৰ উপকাৰিতাটো পুৰুষ আৰু মহিলা দুয়োজন ব্যক্তিয়ে লাভ কৰে, কাৰণ মৌ জোলে পুৰুষ আৰু মহিলাৰ যৌন ক্ষমতা অটুট ৰখাত সহায় কৰে, পুৰুষ আৰু মহিলাৰ প্ৰজনন তন্ত্ৰ বা ৰিপ্ৰডাক্টিভ ছিষ্টেম হেল্ডি ৰাখে আৰু পুৰুষ আৰু মহিলাৰ দেহৰ হৰমনবিলাকো বেলেঞ্চ কৰি ৰখাত সহায় কৰে। পুৰুষ আৰু মহিলা দুয়োজন ব্যক্তিয়ে নিয়মিতভাৱে এচামুচকৈ মৌ জোল যদি খায় তেওঁলোকৰ ৰিপ্ৰডাক্টিভ ছিষ্টেমৰ বেমাৰবিলাক হোৱাৰ সম্ভাৱনা বহুতখিনি কমি থাকে। গতিকে প্ৰটেকশ্যন হিচাপে আপোনালোকে ৰেগুলাৰলি এচামুচকৈ মৌ জোল খাব পাৰে। অৱশ্যে ডায়েবেটিছ থকাসকলে এইটো দিহা ফ'ল' নকৰিব, কাৰণ তেওঁলোকৰ ব্লাড চুগাৰ বাঢ়িব পাৰে। মৌ জোলৰ 9 নম্বৰ বিশেষ উপকাৰিতাটো স্কিনৰ ক্ষেত্ৰত দেখা পোৱা যায়। এখন ধুনীয়া স্কিনৰ যদি গৰাকী হ'ব খুজিছে তেন্তে মৌ জোল নিয়মিতভাৱে খাওক আৰু মৌ জোল এক্সটাৰ্নেলিও ব্যৱহাৰ কৰক। অৰ্থাৎ মৌ জোল বিভিন্ন ধৰণৰ ফেচ পেক বা ক্লিনজাৰত আপোনালোকে ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। ক্লিনজাৰ হিচাপে যদি ব্যৱহাৰ কৰিব খুজিছে তেন্তে গাখীৰৰ লগত বা গোলাপ জলৰ লগত মৌ জোলৰ মিশ্ৰণটো ফেচ ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। মুখত 3 মিনিটমানৰ কাৰণে লগাই ৰাখিব, তাৰপিছত মুখখন ধুই পেলাব। এনেকৈ ৰেগুলাৰলি ফেচ ৱাছৰ সলনি আপোনালোকে এইটো দিহা কৰি চাওক, আপোনাৰ স্কিনখন নেচাৰেলি ধুনীয়া হ'বলৈ আৰম্ভ কৰিব। আৰু ফেচ পেক বিভিন্ন উপায়েৰে আমি স্কিনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ। শুকান ছাল বা অইলি স্কিন, কম্বিনেশ্যন স্কিন, এনেকৈ স্কিন টাইপ অনুসৰি আপুনি বিভিন্ন ধৰণৰ ফেচ পেকত মৌ জোল ব্যৱহাৰ কৰি চাব পাৰে। তাৰ কাৰণে আপোনালোকে কেইবাটাও দিহা ফ'ল' কৰি চাব পাৰে। যদি এণ্টি এজিং ফেচ পেক হিচাপে মৌ জোল ব্যৱহাৰ কৰিব খুজিছে তেন্তে এটা পকা কলৰ লগত এচামুচ মৌ জোল, এচামুচ তিচি গুটি বা ফ্লেক্সিডৰ গুড়ি মিহলাই এটা ফেচ পেক বনাই সপ্তাহত 1 বা 2 দিন 15 মিনিটমানৰ কাৰণে লগাই ৰাখিব আৰু মুখখন ধুই পেলাব। এই দিহাটো কৰি চাওক, নিশ্চয় সুফল পাব। এচামুচ পিঠাগুড়ি, এচামুচ বেচন, এচামুচ মৌ জোল একেলগে মিহলাই ফেচ মাস্ক হিচাপে সপ্তাহত 1 বা 2 দিন ব্যৱহাৰ কৰি চাওক, আপোনাৰ হেৰুৱা উজ্জ্বলতা ঘূৰি আহিব। পকা অমিতাৰ পেষ্ট 2 চামুচ, এচামুচ মৌ জোলৰ লগত মিহলাই ফেচ মাস্ক হিচাপে সপ্তাহত 1 বা 2 দিনকৈ ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা ঘূৰি আহে আৰু ছালখন দেখাত নেচাৰেলি ধুনীয়া হৈ পৰে। 10 নম্বৰ উপকাৰিতাটো হৈছে যে ই আমাৰ চুলিখিনি নেচাৰেলি ধুনীয়া কৰাত সহায় কৰে, কাৰণ ই হৈছে এটা নেচাৰেল হেয়াৰ কণ্ডিশ্যনাৰ। বিভিন্ন উপায়েৰে মৌ জোল আমি চুলিত ব্যৱহাৰ কৰিব পাৰোঁ। মই ব্যৱহাৰ কৰি থকা কেইটামান সহজ দিহা আপোনালোকক জনাব খুজিছোঁ। দৈৰ লগত মৌ জোলৰ হেয়াৰ পেক
আধা ঘণ্টামানৰ কাৰণে চুলিত লগাই ৰাখিব, তাৰপিছত চেম্পুৰে চুলিখিনি ধুই দিব। এইদৰে 15 দিন বা 10 দিনমানৰ মূৰে মূৰে কৰি চাওক, আপোনাৰ চুলিখিনি দেখাত ষ্টাইলিছ স্পা কৰাৰ দৰে ধুনীয়া হৈ যাব। আৰু মৌজোল আৰু দৈৰ হেয়াৰ পেকটোৰ লগত আপোনালোকে যদি ইচ্ছা কৰে কণীও দিব পাৰে বা ডিম দিব পাৰে, তেতিয়া আপোনালোকৰ চুলিখিনি আৰু বেছি শ্বাইনিংটো আহিব। আৰু কল আৰু মৌজোলৰ হেয়াৰ পেকটো আপোনালোকে মাজে মাজে ব্যৱহাৰ কৰিব পাৰে। এইদৰে কৰিলে আচলতে চুলিৰ যিটো শুকান ভাৱ সেইটো নাইকিয়া হয় আৰু চুলিখিনি দেখাত স্পা কৰাৰ দৰে ধুনীয়া হৈ পৰে। অৱশ্যে চুলিৰ টাইপ অনুসৰি দিহাবিলাক অলপমান বেলেগ বেলেগ হয়। যিসকলৰ চুলিখিনি শুকান তেওঁলোকে এইকেইটা দিহা কৰিলে নিশ্চয় সুফল পাব। বিশেষকৈ শীতৰ দিনকেইটাত এনেকুৱা দিহাবিলাকে যথেষ্ট ভাল ৰিজাল্ট দিয়ে। গতিকে মই জনা কথাবিলাক আপোনালোকক জনালোঁ আৰু দিহাবিলাক শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব, যাতে অসমৰ ৰাইজ উপকৃত হয়। আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।